এই পৃষ্ঠাটো মই ভাবোঁ যে প্ৰত্যেকজন অসমীয়া মানুহে চোৱা ভাল। এই 259 নম্বৰ পৃষ্ঠাটো, এই 259 নম্বৰ পৃষ্ঠাটোত অসমৰ নিবনুৱাৰ সংখ্যাটো লিখা আছে। কিমান বুলি লিখা আছে জানেনে? কৈছে যে 2022 চনত অসমত নিবনুৱা হৈছে 32,34,738 জন। কিমান? 32,34,738 জন, অৰ্থাৎ 32,35,000 জন। অসমত 2022 চনত নিবনুৱাৰ সংখ্যাটো হ'ল 32,35,000 জন। 2021 চনত অসমৰ নিবনুৱা কিমান আছিলে? 22,125,000 জন। 22 লাখৰ পৰা 32,35,000 বৃদ্ধি পালে। তাৰমানে 1,35,000 10,35,000 নিবনুৱাৰ সংখ্যা এবছৰত বাঢ়িল 10,35,000। 10,35,000। তাৰ আগৰ বৰ্ষবিলাকতো যদি আপোনালোকে চাই কেনেকৈ নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে, 2016 চনত অসমত নিবনুৱা আছিলে 20 লাখ। 2016 চনত অসমত নিবনুৱা আছিলে 20 লাখ। অৰ্থাৎ এইখন চৰকাৰে যেতিয়া প্ৰথম শাসনলৈ আহিছিলে তেতিয়া অসমৰ নিবনুৱাৰ সংখ্যা আছিলে 20 লাখ। আজিৰ দিনটোত অসমত নিবনুৱাৰ সংখ্যা, মই কোৱা তথ্য নহয় দেই, পৃষ্ঠা নম্বৰ 259 ইকনমিক ছাৰ্ভে আছাম 2023-24 মতে আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যাটো হ'ল 32,34,738 জন বা 32,35,000 জন। আৰু এবছৰত বাঢ়িল 10 লাখ জন। 10 লাখ নিবনুৱাৰ সংখ্যা বৃদ্ধি পালে। কেলে বৃদ্ধি পালে? কাৰণ আপোনালোকে সকলোৱে জানে যে কোভিডৰ সময়ত বহুত মানুহ ইয়ালৈ ঘূৰি গুচি আহিছিলে। তেওঁলোকে হয়তো আকৌ ঘূৰি গুচি নগ'ল, বহুতে যাব নোৱাৰিলে, ইয়াতে ৰৈ গ'ল। বা গোটেই দেশৰ আপোনালোকে জানে যে সাংঘাতিক ধৰণৰ হেৰিয়াৰ সংখ্যাটো মানে আপোনাৰ কৰ্ম মানে মানুহ খেদি দিয়াৰ সংখ্যাটো বাঢ়ি গ'ল। এই সময়খিনিত আপোনালোকে জানে কোভিডৰ পাছত, লকডাউনৰ পাছত মানুহৰ কৰ্ম সংকোচন হৈছে, অৰ্থাৎ মানুহ খেদি দিছে। আৰু মানুহ যে খেদি দিছে এই কথাটো মই আপোনালোকক জনাম যে অসমত মানুহ কিমান খেদি দিছে তাৰো এটা সংখ্যা ইয়াত দি দিছে। চাকৰি কিমান মানুহৰ গৈছে, প্ৰাইভেট কোম্পানীবিলাকত কিমান চাকৰিৰ সংখ্যা গৈছে, এইটোৰো এটা তথ্য দি দিছে। মই আপোনালোকক এইটো দেখুৱাম। কিন্তু তাৰ আগতে আপোনালোকক দেখুৱাব খুজিছোঁ যে অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা কিমান। অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা 2021 চনত, 2022 চনৰ তথ্যটো শিক্ষিত নিবনুৱাৰ ওলোৱা নাই। 2022 চনৰ অকল নিবনুৱাৰ সংখ্যাটো ওলাইছে 32,35,000 জন। শিক্ষিত নিবনুৱাৰ সংখ্যা 2021 চনলৈকে উলিয়াই থৈছে। অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা 2021 চনত 18,541 জন। 18 লাখ।